নমস্কাৰ, মই উদয়ন। আজি 15 আগষ্ট, আজি স্বাধীনতা দিৱস। সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিলোঁ। 15 আগষ্ট বুলি ক'লেই কেৱল এটা তাৰিখ নহয়, ই এক অনুভৱ, এক গৌৰৱ, এক ইতিহাস। আজিৰ এই স্বাধীনতা আমি এনেই পোৱা নাছিলোঁ। কোনোবাই নিজৰ সপোন পাহৰি দেশৰ বাবে যুঁজিছিল, কোনোবাই নিজৰ পৰিয়াল হেৰুৱাইছিল আৰু কোনোবাই দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। 1947 চনৰ 15 আগষ্টত আমি স্বাধীনতা লাভ কৰিছিলোঁ। কিন্তু আজিও কিছু প্ৰশ্ন উত্থাপন হয়। আমি সঁচাকৈ স্বাধীনতাৰ মূল্য বুজিছোঁনে? কেৱল পতাকা উৰুৱাই জয় হিন্দ ক'লেই দেশক ভাল পোৱা বুজায় নেকি? দেশক ভাল পোৱা মানেই কেৱল কথা কোৱা নহয়। দেশক ভাল পোৱা মানেই নিজৰ কৰ্তব্য সঠিকভাৱে পালন কৰা, আনৰ অধিকাৰ সন্মান কৰা আৰু দেশখনক অলপ হ'লেও ভাল কৰি যোৱাৰ চেষ্টা কৰা। স্বাধীনতা আমাক দি গৈছিল আমাৰ স্বাধীনতা সংগ্ৰামীসকলে। এতিয়া এই স্বাধীনতাক সুৰক্ষিত ৰখাৰ দায়িত্ব আমাৰ। কিন্তু প্ৰশ্নটো হ'ল, এই স্বাধীনতাক সুৰক্ষিত ৰখাত আমি কিমান দূৰ সক্ষম? সঁচাকৈ আমি এই স্বাধীনতাক সুৰক্ষিত কৰিবলৈ সক্ষম নে? ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।